নমস্কাৰ বন্ধু বান্ধৱীসকল, ফেচবুকৰ এটা ডাঙৰ সমস্যা 5,000 ফলোৱাৰ্ছ হৈ যোৱাৰ পিছত আমি ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিব নোৱাৰোঁ। এইটো এটা ডাঙৰ সমস্যা, সকলোৱে মোক কৈ থাকে এই কথা। এয়া দেখিছেনে, এইবোৰ চব মই কনফাৰ্ম কৰিব নোৱাৰোঁ, এটাওৱে নোৱাৰোঁ মই কনফাৰ্ম কৰিবলৈ। যদি কৰোঁ মই এই বেজখন দেখায়, ইউ কেন হেভ আপ টু 5,000 ফ্ৰেণ্ডছ অন ফেচবুক। You will need to remove someone from your friend list to add someone new. কাৰোবাক মই ডিলিট কৰিহে কাৰোবাক ইয়াত মই এড কৰিব পাৰিম, কিন্তু মই সেইটো নকৰোঁ আৰু ইয়াৰ প্ৰয়োজনো নাই। গোটেই ভিডিঅ'টো চালে আপোনালোকে গম পাব। ইয়াৰ কিছুমান ছেটিং আছে, এটা ছেটিং কৰি থ'ব পাৰে, সেইটো হেল্পফুল হ'ব আপোনালোকৰ কাৰণে। সেইটো মই দেখাই দিছোঁ। প্ৰথমতে এই 3 ডটত যাব, ছাইডত থকা ৰাইট ছাইডে থাকে 3 ডট, নিজৰ আইকনটো ওলাই থাকে, নটিফিকেশ্যন বেলটোৰ ওচৰত। ইয়াত ক্লিক কৰিব ৰাইট ছাইডে টপত, তললৈ স্ক্ৰল কৰিব, স্ক্ৰল কৰি ছেটিংছ এণ্ড প্ৰাইভেচি ইয়াত ক্লিক কৰিব। ছেটিংছ আপ এণ্ড প্ৰাইভেচি ক্লিক কৰাৰ পিছত আকৌ ছেটিঙত ক্লিক কৰিব। ছেটিঙত ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল কৰিলে দেখা পাব হাউ পিপুল কেন ফাইণ্ড এণ্ড কণ্টেক্ট ইউ, এইটো ক্লিক কৰিব। ইয়াত দুটা ওপৰত অপশ্যন থাকে, হাউ পিপুল কেন ফাইণ্ড এণ্ড কণ্টেক্ট ইউ, ইউৰ ফ্ৰেণ্ডছ বুলি কৈছে, হু কেন চেণ্ড ইউ ফ্ৰেণ্ড ৰিকুৱেষ্ট, এইটো কি কৰি ৰাখিব আপোনালোকে এভৰিৱান কৰি ৰাখিব। কিছুমানে ফ্ৰেণ্ডছ অফ ফ্ৰেণ্ডছ কৰি থয়, সেইটো নহয়। ফ্ৰেণ্ডসকলে আপোনালোকে ৰিকুৱেষ্ট পঠিয়াব পাৰে, সেইটো নহয়। 5,000 হোৱাৰ পৰা এইবোৰ একো মেটাৰে নকৰে। এইটো এভৰিৱান কৰি থ'ব, ছেভ কৰি ল'ব। আকৌ এইটো হু কেন চি ইউৰ ফ্ৰেণ্ড লিষ্ট, কোনে চাব, এইটো পাব্লিক কৰিব পাৰে। কিছুমানে অনলি মি কৰি দিব পাৰে, আপোনাৰ ওপৰত কৰে, কিন্তু পাব্লিক কৰি থ'লে আপোনালোকৰ সুবিধা হ'ব যদিহে ফলোৱাৰ গেইন কৰিব বিচাৰে। তাৰপিছত বেক যাব আপোনালোক। এতিয়া মই সৰু ট্ৰিক এটা কৈছোঁ, সেইটো চাব আপোনালোকে। যে এইটো আইকনত গ'লোঁ, আমি ফ্ৰেণ্ড ৰিকুৱেষ্টৰ আইকনত গ'লোঁ, নামকেইটা চাব দেই। এইফালে পাৰবিন চুলতানা আছে, ৰুমি দে, সুশীল ডিচৌজা গগৈ, আৰু এইফালে সমৰ ভাই জেটজি বুলি আছে। কথাটো হয় কি, কোনোবাই যদি মোক এতিয়া ৰিকুৱেষ্ট পঠিয়ায়, সেইটো এতিয়া মোৰ ফ্ৰেণ্ড লিষ্টত এড হ'বনে নাই, মইতো একচেপ্ট কৰিব পৰা নাই। আপোনালোকক মই দেখাইছোঁ ৰ'বক। বেক যাব, আপোনাৰ আইকনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত ফ্ৰেণ্ড লিষ্ট 5.1K মোৰ ফলোৱাৰ্ছ আছে, তো এতিয়া মই তাত ক্লিক কৰি দিলোঁ ফলোৱাৰ্ছত। চাব দেই, জাসমিন চুলতানা, কি নামকেইটা আছিলে আপোনালোকক মই দেখাইছোঁ। এয়া চাওক, পাৰবিন চুলতানা, ইয়াত মোৰ ফ্ৰেণ্ড লিষ্টৰ নাম আহি গৈছে, দেখিছেনে? ফ্ৰেণ্ড লিষ্টত তেওঁলোকে এই সমৰ ভাই জেটজি, এওঁলোক গোটেইকেইজনৰ নাম আছে। তো আমি ইয়াৰ পৰা কি বুজি পালোঁ, 5,000 ফ্ৰেণ্ড হোৱাৰ পিছতো মই সেই ছেটিংটো কৰাৰ পিছত কি হ'ব, ইয়াত কোনোবাই ফ্ৰেণ্ড ৰিকুৱেষ্ট যদি মোক পঠিয়ায়, তেতিয়া অট'মেটিকেলি আমাৰ ফলোৱাৰ্ছৰ লিষ্টত এড হৈ যাব। ফলোৱাৰ্ছ বাঢ়ি গৈ থাকিব, আপুনি চিন্তা কৰিব নালাগে। আৰু এটা ৰিকুৱেষ্ট ভিডিঅ' কৰি দিব পাৰে আপোনালোকে, যে আপোনালোকক কোনোবাই যদি ফ'ল' কৰিব যায়, ডাইৰেক্ট ফ'ল' কৰে, ৰিকুৱেষ্ট নপঠিয়াই পিনি ডাইৰেক্ট ফ'ল' বটনত ক্লিক কৰি পিনি আপোনাক যাতে ফ'ল' কৰিব পাৰে, বন্ধুত্ব স্থাপন কৰিব পাৰে। তো এইটো ইমানেই, ইয়াত কোনো ডাঙৰ সমস্যা নহয়। ধ্যান ৰাখিব, প্ৰফেশ্যনেল মোডটো অন কৰি ৰাখিব লাগিব দেই। প্ৰফেশ্যনেল মোড যাৰ অন আছে, মই তাৰ কাৰণেহে কৈছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। এই ক্ষেত্ৰত যদি কিবা সমস্যাৰ সন্মুখীন হৈছে বা কিবা ক'বলগীয়া আছে, সুধিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰিব। ধন্যবাদ।